আজি আসাম ফ্ৰণ্টিয়াৰ চাহ কোম্পানী 17খন বাগিচা আছিলে 17খন বাগিচা বিক্ৰী কৰি আজি 100খন বাগিচা যিটো নেকি তালাপ চাহ বাগিচা আছিলে এই বাগিচাখনো ইতিমধ্যে আমি গম পাইছোঁ যে ৰায় উপাধিৰ এজন ব্যৱসায়ী হাতত বণিক গোষ্ঠীৰ ওচৰত এই বাগিচাখন বিক্ৰী কৰিছে। তো আমাৰ ক'বলগীয়া কথা এইটোৱে আছে যে আমি অসম চাহজনী ছাত্ৰ সন্থা হিচাপে আৰ্চা হিচাপে আমি এইটোৱে ক'ব বিচাৰোঁ যে মানে শ্ৰমিকৰ যি প্ৰাপ্য যি ন্যায্য প্ৰাপ্য আছে যি লাইবিলিটিছ আছে এইখিনি যাতে তেখেতসকলে পূৰণ কৰিব লাগে আৰু পূৰণ নকৰাকৈ যাতে কেতিয়াও কোনো পধ্যে যাতে হেণ্ডঅভাৰ হ'ব নালাগে এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী আছে আৰু চৰকাৰে ইয়াৰ ওপৰত মানে কঠোৰভাৱে এটা স্থিতি গ্ৰহণ কৰিব লাগে। আমি গম পোৱা মতে এতিয়াও 22-23 কোটি টকামান আমাৰ PF গ্ৰেচুইটিৰ পইচা দিবলৈ বাকী আছে PF হেৰিৰ দিবলৈ বাকী আছে শ্ৰমিকৰ। তো এইখিনি পইচা কোনে দিব পাছত যদি এইখন বাগিচা যদি বিক্ৰী কৰি মালিক পক্ষ যদি উদ্ধাৰ হৈ যায় তাৰপিছত আমি কাক বিচাৰি যাম শ্ৰমিক ৰাইজে কাক বিচাৰি যাব। তো গতিকে আমাৰ এটাই দাবী আছে যে যিখিনি প্ৰাপ্য অধিকাৰ আছে PF হওক গ্ৰেচুইটি হওক এইখিনি অতি শীঘ্ৰে আদায় কৰিব লাগে আৰু যিখিনি লাইবিলিটিছ আছে সম্পূৰ্ণ দায়মুক্ত হৈ তাৰপিছত কাৰোবাক গতাই দিলেও আমাৰ কোনো ধৰণৰ আপত্তি নাই আৰু বাগিচাখন যাতে সুন্দৰভাৱে পৰিচালিত হ'ব লাগে আৰু শ্ৰমিক ৰাইজ যাতে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে। আৰু এই বাগিচাখনৰ এটা কথা আছে যে বিভিন্ন অঞ্চলত এই বাগিচাখনৰ আশে পাশে পতিত ভূমি যিখিনি আছিলে সেই ভূমিখিনিত মানে বহু যুগৰ পৰা আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলে ইয়াত বসবাস কৰি আছে নিজৰ দখলত ৰাখি পেলাই ঘৰ সাজি তেখেতসকলে সুন্দৰভাৱে বসবাস কৰি আছে। সেই ভূমিখিনি যাতে NOC প্ৰদান কৰিব বিনা চৰ্তে তাত কোনো চৰ্ত হ'ব নালাগিব কোনো ধৰণৰ টকা পইচাৰ কথা আহিব নালাগিব কোনো চাকৰি বাকৰি কোনো ধৰণৰ চৰ্ত তেনেধৰণৰ হ'ব নালাগে বিনা চৰ্তে তেখেতসকলে কিন্তু NOC দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ মানুহৰ নামত প্ৰত্যেকজনৰ নামত যাতে ইয়াৰ কাৰণে ম্যাদী পটাৰ বিহিত ব্যৱস্থা এটা কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰৰ ওচৰত আমাৰ দাবী আছে। অন্যথাই কিন্তু আমি এই বাগিচাখন হেণ্ডঅভাৰ কৰাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে অসুবিধা পাব স্পষ্ট কথা। অসম চাহজনী ছাত্ৰ সন্থাই আমি কেতিয়াও মনে মনে বহি নাথাকোঁ সকীয়াই দিব বিচাৰিছোঁ মালিক গোষ্ঠীকো আৰু চৰকাৰকো আৰু শ্ৰম মন্ত্ৰী এইখন এই বাগিচাৰ সমষ্টি তেখেতৰ আণ্ডাৰতে পৰে শ্ৰম মন্ত্ৰীকো মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেখেতৰো এই সন্দৰ্ভত তেখেত দৃষ্টিগোচৰ কৰিব লাগে আৰু ইয়াৰ ওপৰতে এটা ন্যায্য বিচাৰ কৰিব লাগে ন্যায় বিচাৰ কৰিব লাগিব আৰু শ্ৰমিকৰ হতে তেখেতসকলক মাত মাতিব লাগিব আৰু শ্ৰমিকৰ যি প্ৰাপ্য আছে তাৰ ওপৰত কিন্তু তেখেতে দৃষ্টিগোচৰ কৰি আৰু তেখেতসকলৰ প্ৰাপ্য প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু তেখেতে গুৰুত্ব আৰু কৰিব লাগিব। যে চাহ কোম্পানীৰ 17খন বাগিচা আছিল তাৰে এটা কৰি প্ৰত্যেকটা বাগিচা শেষ কৰি পেলাই বিক্ৰী কৰি শেষ কৰিলে আৰু এতিয়া আমাৰ তালাপ চাহ বাগিচাখন আছে আৰু এই 17খন বাগিচাৰ মুঠ এতিয়াও PF গ্ৰেচুইটি আজি তাৰিখলৈকে APJ কোম্পানী সম্পূৰ্ণ আদায় দিব পৰা নাই। এতিয়াও কমেও 25-ৰ পৰা 30 কোটি টকালৈকে এতিয়ালৈকে আমাৰ চাহ শ্ৰমিকে PF গ্ৰেচুইটি পাবলৈ সক্ষম হোৱা নাই। আমি এটাই আশা কৰিছিলোঁ যে তালাপ চাহ বাগিচাখন আছে আৰু ইয়াৰ মালিক হৈছে আমাৰ কলিকতাৰ কৰণ পাল তেখেতে তালাপ চাহ বাগিচাটো আছে বুলি আমি আশা কৰি আছিলোঁ যে তেখেতে এদিন নহয় এদিন আমাৰ চাহ শ্ৰমিকৰ যিবোৰ PF গ্ৰেচুইটি আছে তেওঁলোকে আদায় দিব। এতিয়া শুনিব পাইছোঁ যে এই তালাপ চাহ বাগিচাখনো বিক্ৰী কৰিবলৈ তেওঁ আগবাঢ়িছে আৰু ইতিমধ্যে গম পাইছোঁ যে অৰুণ ৰায় নামৰ ব্যক্তিজনে এই চাহ বাগিচাখন ক্ৰয় কৰিছে আৰু ইতিমধ্যে তেওঁলোকে আমাৰ চাহ বাগিচাটো প্ৰৱেশ কৰিছে। আমাৰ এটাই দাবী আছে যে আমাৰ চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকসকলৰ যি PF গ্ৰেচুইটি আছে যি আমাৰ সেইখিনি সম্পূৰ্ণভাৱে আদায় দিব লাগে আৰু আমাৰ তালাপ চাহ বাগিচাত এক পোন্ধৰ আমাৰ দৰমহাও পোৱা নাই চাহ শ্ৰমিকসকলে সেই দৰমহাসমূহ ক্লিয়াৰ কৰিব লাগে আৰু প্ৰথম আমাৰ দাবী আছে আৰু আমাৰ তালাপ চাহ বাগিচাৰ ইয়াত যিকেইটা চাহ বাগিচাৰ অন্তৰ্গত লাগি থকা আমাৰ চাহ জনগোষ্ঠীৰ লগতে অন্যান্য যি জনগোষ্ঠীসকলে বসবাস কৰি আছে সেই জনগোষ্ঠীসমূহৰ যিবোৰ মাটিত বহি আছে সেই মাটিৰ পটা NOC প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।